নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ শিক্ষামূলক ইউটিউব চেনেল কালাম যিখিনি সব লাৰ্নিং চেনেলৰ বন্ধুসকল আমি আজি কথা পাতিম জিএনএম নাৰ্ছিং আইওচিএল ডিগবৈ যিহেতু 12 তাৰিখে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব তো আপোনালোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিম প্লিজ যদি আপোনালোকে চেনেলটিত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কৰি দিব তো বন্ধুসকল আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে আগন্তুক দিনলৈ এই ধৰণৰ নলেজেবল ভিডিঅ'সমূহ পাই থাকে তো বন্ধুসকল আপোনালোকৰ নেক্সট টপিকটো লৈ আহিম মই ম্যাথছৰ ওপৰত তো আজি আমি মোস্ট ইম্পৰ্টেন্ট জিকে অথবা মিক্স ৰিভিজনৰ কোৱেশ্চন আমি ডিসকাস কৰিম তাতে আপোনালোকৰ বহুতো মহত্বপূৰ্ণ কোৱেশ্চন আমি ডিসকাস কৰিম তো সম্পূৰ্ণকৈ স্কিপ নকৰি চাবলৈ নাপাহৰিব তো ফাৰ্স্ট কোৱেশ্চনটো চাইছো বন্ধুসকল তো বন্ধুসকল আমি নলেজ কোৱেশ্চন পেপাৰ আমি ডিসকাস কৰিম আপোনালোকৰ নাৰ্ছিং আৰু জিএনএমৰ বহুতো আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব এই কোৱেশ্চন কেইটাৰ পৰা আপোনালোকে বহুতো জানিব পাৰিব তো বন্ধুসকল এই ধৰণৰ কোৱেশ্চনসমূহ নিশ্চয় আহিলে নিশ্চয় পাৰিব বুলি মই আশা কৰিছো তো বন্ধুসকল সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰক কোৱেশ্চন পেপাৰ আমি লৈ আহিছো নলেজৰ ওপৰত আপোনালোকৰ জেনেৰেল নলেজ অথবা আপোনালোকৰ জিকে নলেজ কিমান আছে তো বন্ধুসকল ফাৰ্স্ট কোৱেশ্চনটো চাব সাউথ ইষ্ট এছিয়াছ WHO regional office is located at তো ইয়াতে আপোনালোকক সুধিছে সাউথ ইষ্ট এছিয়াৰ WHO regional office টো ক'ত অৱস্থিত বুলি কৈছে তো অপচন দিয়া আছে আপোনালোকৰ এ টো দিল্লী বি টো মুম্বাই আৰু সি টো হায়দৰাবাদ আৰু ডি টো কলকাতা তো ৰাইট আনসাৰ হ'ব সাউথ ইষ্ট এছিয়াৰ WHO regional office আছে বা regional office অৱস্থিত WHO দিল্লীত অৱস্থিত অপচন নাম্বাৰ এ টো হ'ব ৰাইট আনসাৰ নেক্সট কোৱেশ্চন বন্ধুসকল চাব নেক্সট কোৱেশ্চন দি আছে ওয়াৰ্ল্ড ফাৰ্স্ট নাৰ্ছিং স্কুল ওয়াজ স্টাৰ্টেড ইন তো বন্ধুসকল আপোনালোকৰ যেহেতু নাৰ্ছিং আপোনালোকে পঢ়িবলৈ গৈ আছে তো নাৰ্ছিং স্কুল প্ৰথমে ওয়াৰ্ল্ডত প্ৰথম কোড ষ্টাৰ্ট কৰা আছিল বুলি কৈছে তো এটো দি আছে লণ্ডন বি টো ইণ্ডিয়া সি টো আমেৰিকা আছিল ইয়াতে এল টো বাঢ়ি গৈছে তো এটো এল টো কাটি দিওক আমেৰিকা আৰু ইটালী তো বন্ধুসকল আপোনালোকে নাৰ্ছিং পঢ়িবলৈ গৈ আছে জিএনএম নাৰ্ছিং তো আপোনালোকে এটো জনা বহুতো দৰকাৰ যে আপোনালোকৰ ফাৰ্স্ট নাৰ্ছিং স্কুল ক'ত স্থাপিত কৰা হৈছিল বা ষ্টাৰ্ট কৰা হৈছিল তো সেইখন দেশৰ নাম হৈছে ইণ্ডিয়া যেহেতু আপোনালোকে নিজেও এখন ইণ্ডিয়াৰে বাসিন্দা হয় বা ইণ্ডিয়াৰ আপোনালোকৰ ষ্টেট আসামৰ বাসিন্দা হয় তো প্ৰথম আমাৰ ভাৰতবৰ্ষতে নাৰ্ছিং স্কুল ষ্টাৰ্ট কৰা হৈছিল এটো মনত ৰাখিব বহুতো আপোনালোকৰ ভাল কোৱেশ্চন হয় তো আপোনালোকে এটো চেষ্টা কৰিব মনত ৰাখিবলৈ ইণ্ডিয়াত প্ৰথমে নাৰ্ছিং স্কুল ষ্টাৰ্ট কৰা হৈছিল নেক্সট চাব আফটাৰ কমপ্লিটেশ্যন অফ বেসিক নাৰ্ছিং এডুকেশ্যন এ নাৰ্ছ নিডছ টু ৰেজিষ্টাৰ উইথ দি ফলোইং টু প্ৰেক্টিছ এছ RN/RM তো ইয়াতে আপোনালোকক সুধিছে আপোনালোকৰ আফটাৰ completion of basic nursing education a nurse needs to register with the following to practice as RN/RM তো আপোনালোকৰ ইয়াতে ৰাইট আনসাৰ হ'ব অপচন কিটা চাব গিটেকিটা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ষ্টেট নাৰ্ছিং কাউন্সিল আৰু TNAI আৰু দি আছে নাৰ্ছিং ৰিসাৰ্চ সোসাইটি তো আপোনালোকৰ ৰাইট আনসাৰ হ'ব ষ্টেট নাৰ্ছিং কাউন্সিল তো আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ষ্টেট নাৰ্ছিং কাউন্সিলত তেতিয়া আপোনালোকে প্ৰেক্টিছৰ বাবে প্ৰেক্টিছ এছ RN/RMত প্ৰেক্টিছ কৰিব পাৰিব ষ্টেট নাৰ্ছিং কাউন্সিলত ৰেজিষ্টাৰ কৰিলে তো নেক্সট কোৱেশ্চন চাব আপোনালোকৰ যেহেতু নাৰ্ছৰ বহুতো ৰিলেটেড কোৱেশ্চন আহিছে ইয়াতে তো ICN was found in the year ICN যেহেতু আপোনালোকে নিশ্চয় হস্পিটালত দেখা পাইছে তো ICN টো কিমান চনত ফাউণ্ড কৰা হৈছিল কৈছে তো আপোনালোকৰ অপচন দিয়া আছে 1899 1898 আৰু 1897 আৰু 1896 তো ৰাইট আনসাৰ হ'ব অপচন নাম্বাৰ এ 1899ত আপোনালোকৰ ICN ফাউণ্ড কৰা হৈছিল মনত ৰাখিব বহুতো ভাল কোৱেশ্চন সুধিছে আপোনালোকৰ নিশ্চয় মনত ৰখা উচিত আৰু এই ধৰণৰ কোৱেশ্চনসমূহ নিশ্চয় আহিলে পাৰিব বুলি মই আশা কৰিছো তো নেক্সট দিয়া আছে ইন এ জেনেৰেল ৱাৰ্ড the ratio of nurse and patient should be এটা জেনেৰেল ৱাৰ্ডত নাৰ্ছ আৰু পেচেণ্টৰ ৰেচিঅ'টো কিমান হ'ব লাগে বুলি কৈছে
তো এটা দি আছে 1:3 1:10 আৰু 1:6 1:7 তো আপোনালোকৰ জেনেৰেল ৱাৰ্ড নিশ্চয় হস্পিটেলত দেখা পাইছে জেনেৰেল ৱাৰ্ডত আৰু নাৰ্ছ আৰু পেচেণ্টৰ ৰেচিঅ'টো কিমান হ'ব লাগে এজনী যদি নাৰ্ছ থাকে তেন্তে পেচেণ্ট কিমান থাকিব লাগিব 6জন বা 6জন থাকিলে মানে এজনী নাৰ্ছ থাকিলে আপোনালোকৰ ইয়াতে মানে আপোনালোকৰ ৰেচিঅ'টো ভাল বা ৰেচিঅ'টো ইয়াতে মেইনটেইন কৰা হয় তো জেনেৰেল ৱাৰ্ডত এজনী নাৰ্ছ থাকিলে 6জন পেচেণ্ট 6জনলৈকে পেচেণ্ট থাকিব পাৰে বুলি কৈছে তো এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ যেহেতু আপোনালোকৰ নাৰ্ছৰ এক্সাম দিবলৈ গৈছে তো এইটো বহুতো ইম্পৰ্টেণ্ট হয় তো নেক্সট সেশনটো চাব ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' ইন এ GNM স্কুল এজ পাৰ INC নৰ্মছ ইজ তো বন্ধুসকল ইয়াতে সুধিছে ষ্টুডেণ্ট আৰু টিচাৰৰ ৰেচিঅ'টো GNM স্কুলত কিমান হ'ব লাগে বুলি কৈছে পাৰ INC নৰ্মছৰ মতে তো বন্ধুসকল ষ্টুডেণ্ট আৰু টিচাৰৰ ৰেচিঅ' নাৰ্ছ বা GNM স্কুলত কিমান হ'ব লাগে বুলি কৈছে তো অপশ্যন দিয়া আছে 1:7 1:15 1:10 আৰু 1:20 তো ষ্টুডেণ্ট থাকিব লাগে 10 আৰু টিচাৰ থাকিব লাগে 1 এজন শিক্ষকে 10জনক পঢ়াব পাৰে বা ৰেচিঅ'টো স্কুলত মানে আপোনালোকৰ INC নৰ্মছৰ মতে শুদ্ধ বুলি কয় তো অপশ্যন নম্বৰ চিটো হ'ব ৰাইট এনচাৰ এইটো 1:10 তো আজি মই বহুতো আপোনালোকৰ GNM নাৰ্ছিঙৰ কুৱেশ্যন লৈ আহিছোঁ তো নিশ্চয় ভাল পাইছে তো লাইক কৰি যাবলৈ নাপাহৰিব তো নেক্সট সেশন দি আইডিয়েল নাৰ্ছ ক্লায়েণ্ট ৰেচিঅ' ইন ইণ্টেনচিভ কেয়াৰ ইউনিট ইজ তো বন্ধুসকল আপোনালোকৰ টাইপিঙত অলপ ইয়াতে ভুল হৈ গৈছে হ'ব লাগিছিলে ইয়াতে দি আইডিয়েল নাৰ্ছ ক্লায়েণ্ট ৰেচিঅ' ইন ইণ্টেনচিভ কেয়াৰ উইথ ইজ 1:1 পাৰ শিফ্ট 1:2 পেচেণ্ট পাৰ চিট আৰু শিফ্ট আৰু 1:3 পেচেণ্টছ পাৰ 8 আৱাৰ্ছ আৰু 1:24 পেচেণ্টছ তো বন্ধুসকল নাৰ্ছ আৰু ক্লায়েণ্টৰ ৰেচিঅ'টো ইণ্টেনচিভ কেয়াৰৰ ইউনিট মতে কিমান হ'ব লাগে বুলি কৈছে তো বন্ধুসকল আপোনালোকে নিশ্চয় এই কুৱেশ্যনটোৰ এনচাৰটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যিহেতু নাৰ্ছ আৰু ক্লায়েণ্টৰ ৰেচিঅ'টো মানে ইণ্টেনচিভ কেয়াৰৰ ইউনিটত কিমান হ'ব লাগে বুলি কৈছে তো 1:1 পাৰ শিফ্টত হ'বনে 1:2 পেচেণ্ট পাৰ শিফ্টত হ'বনে আপোনালোকে অপশ্যনকেইটা চাই কমেণ্ট ছেকশ্যনত এনচাৰটো জনাবলৈ নাপাহৰিব তো নেক্সটটো গৈছোঁ নেক্সটটো দিয়া আছে দি ইণ্ডিয়ান মেণ্টেল হেল্থ এক্ট ৱাজ এমেণ্ডমেণ্ট ইন দি ইয়েৰ তো ইণ্ডিয়ান মেণ্টেল হেল্থৰ এক্টটো কিমান চনত এক্ট কৰা হৈছিলে বুলি কৈছে তো অপশ্যন দিয়া আছে 1987 1986 1985 1984 তো আপোনালোকৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ এ 1987ত ইণ্ডিয়ান আপোনালোকৰ মেণ্টেল হেল্থৰ এক্ট পাছ কৰা হৈছিলে 1987 মনত ৰাখিব নেক্সট কুৱেশ্যন দিয়া আছে ৰিভিজন or revised national health policy of India was announced in তো ৰিভাইজ নেশ্যনেল হেল্থ পলিচি ইণ্ডিয়াত এনাউন্স কৰিছিলে কিমান চনত 2000 চনত 2001 2002 আৰু 2003 তো ৰাইট এনচাৰ হ'ব আপোনালোকৰ 2002 চনত এনাউন্স কৰিছিলে ৰিভাইজ নেশ্যনেল হেল্থ পলিচিখন তো নেক্সট কুৱেশ্যন চাব বন্ধুসকল তো বন্ধুসকল নেক্সট কুৱেশ্যন দিয়া আছে Which country has hosted the Buddhi Parva BIMSTEC Festival of Buddhist Heritage from 8 to 10 December as part of celebrations of 20th anniversary of BIMSTEC তো এইটো ক'ত বুদ্ধি পৰ্বাৰ BIMSTEC Festival Buddhist Heritage 8 আৰু 10 ডিচেম্বৰ তাৰিখে চেলিব্ৰেশ্যন কৰিছে কিমান 20তম এনিভাৰ্চাৰী অফ BIMSTEC তো এইটো ক'ত চেলিব্ৰেট কৰা হৈছে তো অপশ্যন কেইটা চাই ল'ব ইণ্ডিয়াত চেলিব্ৰেট কৰিছে নেক্সট কুৱেশ্যন বন্ধুসকল when is international day of persons with disabilities observed তো বন্ধুসকল আপোনালোকৰ
কেতিয়া ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চন উইথ ডিছেবিলিটিজ অবজাৰ্ভ আপোনালোকৰ নিশ্চয় কুৱেশ্যনটো বুজি পাইছে ডিছেবিলিটিজ মানে কোনো অংগৰ বিসংগতা থকা ব্যক্তিৰ মানে ইণ্টাৰনেশ্যনেল ডে বা আন্তঃৰাষ্ট্ৰীয় দিৱস কেতিয়া পালন কৰা হয় বুলি কৈছে বা বিকলাংগ দিৱস ইণ্টাৰনেশ্যনেল কেতিয়া পালন কৰা হয় বুলি কৈছে তো অপশ্যন দিয়া আছে ডিচেম্বৰ 1 আৰু বিত দিয়া আছে ডিচেম্বৰ 3 আৰু চিত দিয়া আছে ডিচেম্বৰ 15 আৰু ডিটো ডিচেম্বৰ 22 তো বন্ধুসকল আপোনালোকৰ ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটিজ অবজাৰ্ভ কৰা হয় ডিচেম্বৰ 3ত আন্তঃৰাষ্ট্ৰীয় বিকলাংগ দিৱস পালন কৰা হয় মনত ৰাখিব আন্তঃৰাষ্ট্ৰীয় বিকলাংগ দিৱস ডিচেম্বৰ 3 ডিচেম্বৰত পালন কৰা হয় তো নেক্সট কুৱেশ্যন From which country the name Oki for the cyclone has come for? Oki for cyclone has come for ক'ৰ পৰা আহিছিলে বুলি কৈছে অক্কি নামৰ চাইক্লনটো তো কোনখন কাউণ্ট্ৰিৰ পৰা আহিছিলে বুলি কৈছে এইটো দিয়া আছে বাংলাদেশ মিনিং অফ অক্কি অক্কিৰ মিনিংটো হৈছে আই মানে চকু আৰু পাকিস্তান নেপাল ভূটান তো অক্কি নামৰ চাইক্লনটো বাংলাদেশৰ পৰা আহিছিলে তো ৰাইট এনসাৰ অপশ্যন নাম্বাৰ এ বাংলাদেশ তো বন্ধুসকল আজি সেশনটি ইমানে আমি ডিসকাস কৰিলো কুৱেশ্যন নেক্সট ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণকৈ কুৱেশ্যনবোৰ পাই যাব তো বন্ধুসকল আপোনালোকে ডেইলি আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আপোনালোকে সেশনটি চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই ৰাখিব যাতে প্ৰথমে নটিফিকেশ্যনসমূহ পাই থাকে তো বন্ধুসকল আজিলৈ আহোঁ নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ জয় হিন্দ